চাওক এটা কিলাৰ হাইৱে হিচাপে চৰ্চিত এই মুহূৰ্তৰ উজনিৰ যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু যিটো আজি তাৰিখত ২০১৪ চনৰ পৰা আজি তাৰিখলৈ ৪ লেনযুক্ত ঘাইপথলৈ আসলে সম্প্ৰসাৰণ কৰি থকা হৈছে। কেনেধৰণে কাম চলিছে তাৰ কথা সবিস্তাৰে আমি ND24 বিগত সময়ছোৱাত আজি কৈ আহিছোঁ। কিন্তু এই মুহূৰ্তত চৰ্চালৈ অন্য এটা বিষয় আহিছে যে যোৱাকালি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীজনে এখন পত্ৰ ইতিমধ্যে ছ'চিয়েল মিডিয়াত যেতিয়া দিছে, যিখন পত্ৰত আচলতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীদেৱে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে। আচলতে কি কাৰণত আচলতে এই যে 4 লেনৰ বা 4 লেনযুক্ত ঘাইপথ আচলতে নিৰ্মাণত গতি আচলতে লেহেমীয়া হৈছে তাৰ কিছু কাৰণ দৰ্শাইছে আৰু সেই কাৰণৰ অন্যতম কাৰণ হিচাপে তেখেতলোকে কৈছে যে ইয়াত ৰ মেটেৰিয়েলছৰ অভাৱ, বিভিন্ন ধৰণৰ কাৰণৰ কথা ইয়াত কৈছে। কিন্তু প্ৰকৃততে সেই কথাবিলাক কিমান সঁচা, কেনেধৰণে ইয়াত প্ৰকৃততে ৰ মেটেৰিয়েলছৰ অভাৱ হৈছে নে কেন্দ্ৰীয় যিটো বিভাগ বা কেন্দ্ৰীয় মন্ত্ৰীজনক আচলতে অসমৰ পৰা বিপথে পৰিচালিত কৰা হৈছে নেকি, এনেধৰণৰ কিছু কিন্তু প্ৰতিক্ৰিয়া আহিছে এই মুহূৰ্তত। আৰু এই যিটো বাৰ্তা ইতিমধ্যে প্ৰচাৰ হোৱাৰ লগে লগে সংবাদ মাধ্যমত পোহৰলৈ অহাৰ লগে লগে ইতিমধ্যে বিভিন্ন দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। মই বিশেষকৈ যোৰহাট জিলা আছুৰ সভাপতি মহোদয় আমাৰ লগত আছে, কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিম যে যোৱাকালি যিখন ইতিমধ্যে পত্ৰ ঘোষণা কৰিলে যে বাৰম্বাৰ কৈ থকা হৈছে যে কেন্দ্ৰীয় চৰকাৰে কৈছে ডিচেম্বৰৰ ভিতৰত ৰাস্তা কাম সম্পন্ন হ'ব, মুখ্যমন্ত্ৰীয়ে কৈছে ফেব্ৰুৱাৰীৰ ভিতৰত সম্পন্ন হ'ব, কিন্তু হঠাৎ কালি যিখন পত্ৰ ইতিমধ্যে ৰাজহুৱা হ'ল, সেই ৰাজহুৱা হোৱা পত্ৰখনৰ পাছত কেনেধৰণে আপুনি মানি ল'ব যে ডিচেম্বৰত বা ফেব্ৰুৱাৰীত কেনেধৰণে সম্পন্ন হ'ব কাম? যোৱাকালি যিখন পত্ৰ আমি দেখিলোঁ, পত্ৰখন এটাই ক'ব লাগিব, যোৰহাটৰ যিগৰাকী বৰ্তমান NSIDCLৰ GM গৰাকীয়ে যিগৰাকী নীতিন গাডকাৰী ৰাষ্ট্ৰীয় যিগৰাকী পথ পৰিবহণ মন্ত্ৰী, সেই মন্ত্ৰীগৰাকীক বিপথে পৰিচালিত কৰা এটা প্ৰতিফলিত ৰূপ বুলি আমি ক'ব লাগিব। এইটো কাৰণে ক'ব লাগিব, তেখেতে সেই পত্ৰখনত উল্লেখ কৰিছে যে যোৰহাটত আৰু এই যিটো কাম চলি আছে বৰ্তমান, ইয়াত বাৰিষা সময়ত মেটেৰিয়েলছৰ অভাৱ বুলি বা তেনেকুৱা ধৰণৰ কিছুমান কথা কৈছে, চিল্ট বা চেণ্ডৰ অভাৱ বুলি এটা কথা প্ৰকাশ কৰিছিল। কিন্তু আমি এটা কথা ক'ব লাগিব, যিটো যোৰহাটত কাম চলি আছিল বাৰিষা, সেই বাৰিষা ষ্টক কৰি থোৱা বৰ্তমান PUP সমূহৰ ওচৰত ষ্টক কৰি থোৱা পলসত বৰ্তমান ঘাঁহ গজি গৈছে, গছ গজি গৈছে, গছ ডাঙৰ হৈ গৈছে, তাৰ পাছতো তেওঁলোকে ব্যৱহাৰ কৰিব পৰা নাই। যিসকল ঠিকাদাৰে বা যিসকল যুৱকে ইয়াত যোগান ধৰিছিল তেওঁলোকক বিল পৰিশোধ কৰিব পৰা নাই। অৰ্থাৎ বিভাগটোৰ আণ্ডাৰত চলি থকা যিকেইটা ঠিকাদাৰী প্ৰতিষ্ঠানকেইটাৰ দেউলীয়া বৰ্তমান অৱস্থা, আৰু সেই ঠিকাদাৰী প্ৰতিষ্ঠানকেইটাই বিল দিব নোৱাৰি এনেকুৱা ধৰণৰ কিছুমান বাৰ্তা দিব বিচাৰিছে। আৰু ইয়াত সহযোগ আগবঢ়াইছে যোৰহাটৰ যিগৰাকী GM NSIDCLৰ, এই GM গৰাকীৰ সহযোগিতাৰ কাৰণে এনেকুৱা ধৰণৰ কাম হ'বলৈ পাইছে। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, যোৰহাটত যিসমূহ খৰতকীয়াকৈ 4 লেন নিৰ্মাণৰ নামত যিবোৰ ব্যাপক ৰূপত অনিয়ম হৈছে, এই অনিয়মবিলাক নাইকিয়া হ'ব লাগে। কাৰণ এটা কথা ক'ব লাগিব, আজি যি স্থানত আছোঁ তিয়কত, এই তিয়কত ইতিমধ্যে PUP নিৰ্মাণৰ নামত ইতিমধ্যে ৰাইজে নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে। কিন্তু আমি এটা কথা ক'ব লাগিব, এনেকৈ যদি অনিয়মে কাম কৰে, ভৱিষ্যতৰ দিনত যদি পুনৰ আকৌ ধৰা পৰাৰ ফলত যদি আকৌ পুনৰ কাম আৰম্ভ কৰিবলগীয়া হয় তিয়কৰ ৰাইজে কিন্তু কোনো কাৰণত সহ্য নকৰিব। তেনেকুৱা ধৰণৰ নৰক যন্ত্ৰণা ইতিমধ্যে বহুত পাইছে, ইয়াৰ পাছত আমিও কিন্তু সহ্য নকৰিম। আমি এটা কথাই স্পষ্ট ৰূপত ক'ব বিচাৰিছোঁ, অতি সোনকালে এই যিসমূহ অনিয়ম আছে, অনিয়মবিলাক নাইকিয়া কৰিব লাগে, ত্ৰুটিমুক্তভাৱে কাম আৰম্ভ কৰিব লাগে, খৰতকীয়াকৈ কাম আৰম্ভ হ'ব লাগে, আৰু কাম কেতিয়া সম্পূৰ্ণ হ'ব লাগে তাকো প্ৰকাশ কৰিব লাগে। যিকেইটা ঠিকাদাৰী প্ৰতিষ্ঠান আছে, প্ৰতিষ্ঠানকেইটাৰ যিসকল প্ৰজেক্ট মেনেজাৰ আছে, এই প্ৰজেক্ট মেনেজাৰসকল কিমান অৰ্হতাপূৰ্ণ সেইটো কথা ৰাজহুৱা হ'ব লাগে, আমি আজি দাবী জনাব বিচাৰিছোঁ। নিশ্চিতভাৱে আচলতে যি যোৰহাটৰ পৰা জাজিলৈকে যি ৩৭ কিলোমিটাৰ পথ, এই ৩৭ কিলোমিটাৰ পথ আজি তাৰিখত NSIDCLে 3টা বিভাগ কৰিছে আৰু 3টা নিৰ্মাণকাৰী সংস্থা যে বিনি কনষ্ট্ৰাকশ্যন, সদগুৰু আৰু MP আগৰৱালা 3টাক দিছে। তাৰ মাজত যদি আমি চাওঁ 13খনকৈ PUP আৰু VUP আৰু 3খনকৈ দলং আজি তাৰিখত তেওঁলোকৰ কাম আগবঢ়া নাই। কিন্তু ঘটনাটো কালি যিখন পত্ৰত আচলতে যিসমূহ PUP বনাবৰ কাৰণে যিমান সংখ্যক বালি তাত মিশ্ৰণ কৰিব লাগে, শিল মিশ্ৰণ কৰিব লাগে, এই যিটো কথা আচলতে ৰাজহুৱা হ'ল, তাৰ পাছত কি দেখিছে এই PUP তেনেধৰণে কাম আগবাঢ়িছে? চাওক, প্ৰথমে ক'ব লাগিব কেন্দ্ৰীয় পথ পৰিবহণ যিটো বিভাগ আছে কেন্দ্ৰীয় চৰকাৰৰ, এই বিভাগটোৰ চৰম দুৰ্বলতা প্ৰকাশ পাইছে। কিয়নো 2014 চনৰ পৰা 24 চন পালি বিগত 10টা বছৰে উজনিৰ 4 লেন নিৰ্মাণ কৰিব নোৱাৰাটো এই বিভাগটোৰ যে চৰম দুৰ্বলতা, এইটো প্ৰমাণিত হৈছে। তাৰোত আমি উল্লেখ কৰিম যে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীৰ আণ্ডাৰত বৰ্তমানতো ভাৰতৰ বিভিন্ন ঠাইত এক্সপ্ৰেছ হাইৱে হওক বা 6 লেন বনাইছে, কিন্তু তেনেস্থলত 10টা বছৰ আচলতে কিয় নিৰ্মাণ কৰিব পৰা নাই সেইটো ৰহস্যৰ বিষয়। তাৰ লগতে যোৱাকালি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে এখন পত্ৰৰ যোগেদি এটা কথা উল্লেখ কৰিছে যে অসমত বিভিন্ন ৰিচোৰ্চ নাই, কেঁচা সামগ্ৰীৰ যোগান নাই। এই ক্ষেত্ৰত আমি ক'ব লাগিব অসমৰ মুখ্যমন্ত্ৰীগৰাকী এই বিষয়টোতো অৱগত যে অসমত প্ৰতিটো ফৰেষ্ট ডিপাৰ্টমেণ্টে হওক, মাইনিং ডিপাৰ্টমেণ্টে হওক বা জিঅ'টেক যিবিলাক ডিপাৰ্টমেণ্টে কৰে, সেই ডিপাৰ্টমেণ্টবিলাকৰ যিবিলাক লেহেমীয়া প্ৰচেছ, তাৰ কাৰণে যিবিলাক ঠিকাদাৰ হওক বা যিবিলাক ছাপ্লায়াৰ আছে তেওঁলোকৰ ব্যাপক অসুবিধাৰ সন্মুখীন হয়। যদি আপুনি বাৰিষা সময়ত
ফৰেষ্ট ৰয়েলিটিৰ কাৰণে এটা ইচিৰ কাৰণে আপোনালোকে এপ্লাই কৰে, তাৰপিছত এবছৰ 1.5 বছৰ অধিক কাল সময় লাগে। গতিকে এই বিষয়টোত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীজনে প্ৰত্যক্ষ তেখেতে হস্তক্ষেপ কৰক, তেতিয়াহে আচলতে যিবিলাক দীঘলীয়া প্ৰচেছ ডিপাৰ্টমেণ্টবিলাকত যিটো দীঘলীয়া প্ৰচেছ, এই প্ৰচেছটোৰ পৰা সোনকালে কাম আৰম্ভ কৰিব পাৰিব ঠিকাদাৰসকলে। আৰু আমি আশা কৰিম যে মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ফেব্ৰুৱাৰী মাহৰ সময় দিছে, এই সময়ছোৱাৰ ভিতৰতে যিটো আমি ৰাইজে নৰক যন্ত্ৰণা ভুগি আছোঁ 4 লেনক লৈ, এই সমস্যাৰ পৰা আমি অন্ততঃ মুক্ত হ'ব পাৰিম বুলি আমি আশা কৰিব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।